নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা। আৰু 31 মাৰ্চ 2025 লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই। আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। এই মুহূৰ্তত জনাইছো আজি দ্বিতীয় নম্বৰ খবৰটো। হঠাৎ অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ। 29খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা। 40 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা আৰু বৰষুণ। ঠায়ে ঠায়ে বজ্ৰপাতৰ সম্ভাৱনা। লগতে 19 এপ্ৰিললৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাঙকে ধৰি বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, বাক্সা, লগতে কামৰূপ মহানগৰী, তামুলপুৰ, কামৰূপ মেট্ৰৰ লগতে দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, হোজাই, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড়কে ধৰি তিনিচুকীয়াতো প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী। আৰু ইতিমধ্যে প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা। আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে। আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা। আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে। আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে। বীমাৰ প্ৰিমিয়ামৰ টকা দিব এইবাৰ চৰকাৰে। আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে বৃহৎ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন কাৰ্ড অৰ্থাৎ 5টা বেটা বেটি। আৰু ৰেচন কাৰ্ডৰ সুবিধাৰ কথা কৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু মাকুমত সন্দৰ্ভত সোণালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু নতুনকৈ 50,000 যুৱক যুৱতীক চাকৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাত। আৰু ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে।